অসমৰ পৰম্পৰাগত হাতী শিকোৱা গীত জনপ্ৰিয় কোক ষ্টুডিঅ'ত বিশ্ববাসীৰ সন্মুখত হাতী শিকোৱা গীত চিনাকি কৰাই দিয়াৰ এক প্ৰচেষ্টা। পৰ্বতত আছিলি গৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি তই ফান্দিছে পাপায় হলাই। শংকুৰাজ কোঁৱৰৰ উদ্যোগত বাণীবদ্ধ হোৱা গীতটো প্ৰচাৰ হ'ব বিশ্বৰ 18টা ভাষাত। ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। বিশেষকৈ অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীয় লোকসকলৰ বাবে আহিল এই ভাল খবৰটো। জনগোষ্ঠীটোৰ পৰম্পৰাগত হাতীশালৰ হাতী শিকোৱা গীতে এতিয়া স্থান পাইছেগৈ কোক ষ্টুডিঅ'ত। সংগীত শিল্পী শংকুৰাজ কোঁৱৰৰ পৰিকল্পনাত হাতীশালৰ হাতী শিকোৱা গীতে নতুন ৰূপ পাবলৈ সক্ষম হৈছে। সৰ্বত্ৰে চৰ্চিত হাতীশালৰ গীতটিৰ আঁৰত আছে এজন অতিকৈ সহজ সৰল অসমৰ লোক। তিনিচুকীয়া জিলাৰ মৰাণ জনগোষ্ঠীয় লোকৰ হাতীশালৰ পৰম্পৰাক জীয়াই ৰখা মূল মানুহজনেই হৈছে তৰাণী গাঁৱৰ শৰৎ মৰাণ। হাতীশালৰ পৰম্পৰাক জীয়াই ৰখা শৰৎ মৰাণৰ পৰাই এই পৰম্পৰাগত গীত মাত সংগ্ৰহ কৰি উপস্থাপন কৰা হৈছে কোক ষ্টুডিঅ'ত। তেওঁৰ মুখেৰে এনেদৰেই বাগৰি আহে হাতীশালৰ হাতী শিকোৱা গীত। লাডু ফেয়া লাডু জটকা লাডু হাৰি মাউত ফান্দি দুটি হৈয়া যায় চিকাৰ বাৰী হলাই হল বগৰীয়া খাই তোৰ মাৰে বিদেশ গলৈ তোৰে নিন্দা যায় হলাই পৰ্বতত আছিলি গৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি তই ফান্দিছে পাপায়। হাতীশালৰ গীতত বিদ্যমান মৰাণ জনগোষ্ঠীয় লোকৰ সক্ৰিয়তা আৰু ইয়াকেই মূলধন হিচাপে লৈ শংকুৰাজ কোঁৱৰে কোক ষ্টুডিঅ'ত বাণীবদ্ধ কৰিছে হাতীশালৰ গীত। মই গানটোৰ বিষয় লৈ আপোনালোকৰ সকলো চেনেলকে ধন্যবাদ জনাইছোঁ আৰু মই গানটো গাইছোঁ। গানটো হয়তো ক'ৰবাত উঠিছে হাই হৈ গৈছে, ক'ৰবাত হয়তো ডাউনকৈ শ্ল' হৈছে। সেইখিনি মোক গুৰুৱে শিকাওঁতেও তেনেকৈ শিকাইছে। ক'ৰবাত কেতিয়াবা খঙৰ চাপত গাই থাকোঁতে মানে হাতী পোৱালিটো চটফটালে অকণমান জোৰেৰে ওলায়, কেতিয়াবা হয়তো মৰমেৰে বোলায়, এনেকৈ তেওঁক শিকোৱা হয়। গতিকে লৈ মই গানটো গোৱাটো কোনোবাই যাতে বিতৰ্ক কৰিব নালাগে। আমাৰ এইবোৰ ধৰ্ম নীতি নিয়মৰ পৰম্পৰা আমাৰ মৰাণ জনগোষ্ঠীয় আদিমৰ পৰা এনেকৈ হাতী শিকাই আহিছে। গতিকে লৈ মই গানটো লৈও মই যি ৰাইজক বা মানে অসমত শুনাই দিলে মই আপোনালোকৰ চেনেলবোৰক সকলোকে ধন্যবাদ জনাইছোঁ। আচলতে অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীয় লোকসকলৰ মাজত আজিও সজীৱ হৈ আছে হাতীশালৰ পৰম্পৰা, য'ত পৰম্পৰাগত গীত মাতৰ মাজেৰে হাতীক বিভিন্ন জ্ঞান প্ৰদান কৰা হয়। অৰ্থাৎ এটা অপৰিণত খঙাল হাতীক এনেধৰণৰ জনগোষ্ঠীয় ৰীতি নীতিৰে পৰিণত ৰূপ দিয়া হয় আৰু এতিয়া হাতীশালৰ পৰম্পৰাক নতুন ৰূপত সজাই কোক ষ্টুডিঅ'ত স্থান দিলে শিল্পী শংকুৰাজ কোঁৱৰে। অসমৰ মৌখিক সাহিত্যক টনকিয়াল কৰি ৰখা এই হাতী শিকোৱা গীত বিশ্বৰ আগত চিনাকি কৰাই দিয়াৰ প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।